ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সেউজ বিদ্যালয়ৰ প্ৰকল্পৰ অধীনত পৰিৱেশ সংৰক্ষণত সেউজ বিদ্যালয় প্ৰকল্পৰ প্ৰয়োজনীয়তা শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। বিষয় শিক্ষক প্ৰফুল্ল ভূঞাই আধৰা সভাখনত আলোচক হিচাপে বিশিষ্ট বিজ্ঞানী বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাণা প্ৰসাদ হাজৰিকা আৰু শ্ৰেষ্ঠ পৰিৱেশ বন্ধু বঁটাৰে সন্মানিত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈ অংশগ্ৰহণ কৰে। ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মল্লিকা ভূঞাই আদৰণি ভাষণ প্ৰদান কৰাৰ পিছতে সঞ্চালক নৰেন শইকীয়াই আলোচনা চক্ৰ শুভাৰম্ভ কৰে। ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দুয়োগৰাকী আলোচকে পুৱাতে নিম পুলি দুটি ৰোপণ কৰে। আলোচক ৰিপুঞ্জয় বৰদলৈ উপস্থিত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেউজ বিদ্যালয় বহনক্ষম উন্নয়নৰ লগত সম্পৰ্ক থকা ক্ৰিয়াকলাপৰ লগত দৃশ্য শ্ৰাব্য মাধ্যমৰ ব্যৱহাৰ কৰে। আন এগৰাকী আলোচক ৰাণা প্ৰসাদ হাজৰিকাই শিশুসকলক শৈশৱৰ পৰাই পৰিৱেশৰ লগত জড়িত কৰি পৰিৱেশৰ গুৰুত্ব অনুধাৱন কৰিব পাৰিলেহে ভৱিষ্যতে এই শিশুসকলে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সেউজ বিদ্যালয় প্ৰকল্প সফল হ'ব বুলি মত ব্যক্ত কৰে। উক্ত আলোচনা চক্ৰত ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ ৰাজবংশী, ৰাজেন দত্ত, ৰাজীৱ বৰদলৈ, সিদ্ধাৰ্থ পাল, হেমন্ত ৰাজবংশী, পৰমিতা কাশ্যপ, প্ৰেমী ৰংপি, প্ৰিয়ংকা বৰা, জিতেন্দ্ৰ সাহা, ৰাজীৱ লোচন কুমাৰ, জ্যেষ্ঠ সাংবাদিক দুৰ্গা পৌডেল, প্ৰদীপ নাথৰ লগতে ইটাখোলা কেইবাগৰাকী অভিভাৱক উপস্থিত থকা দেখা যায়। মই ইতিমধ্যে ৰাণা প্ৰসাদ হাজৰিকা ছাৰে কৈছে, মূল কথাটো হৈছে আমাৰ বহনক্ষম উন্নয়ন। এই বহনক্ষম উন্নয়নৰ জৰিয়তে এই যে যিটো আমাৰ ধাৰণা বহনক্ষম উন্নয়ন কেনেকৈ কৰিব লাগে, আমি ৰাস্তা ঘাট বনোৱাৰ পৰা ধৰি বিভিন্ন ধৰণৰ বিদ্যালয় এখন বনোৱাৰ পৰা ধৰি প্ৰকৃতিৰ লগত সহাৱস্থান কৰি পেলাই আমি উন্নয়ন কৰিব লাগে, প্ৰকৃতিক ধ্বংস কৰি পেলাই নহয়। সেই বস্তুটো আজি আমি ক্ৰিয়াকলাপৰ মাজতে ছাত্ৰ ছাত্ৰীক বুজাইছোঁ, কেনেকৈ পৃথিৱীৰ আমাৰ যি সম্পদাজি আছে, সম্পদাজিসমূহ আমি সকলোৱে যি প্ৰয়োজন সেই প্ৰয়োজন অনুযায়ী আমি ব্যৱহাৰ কৰি আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সেই প্ৰয়োজনখিনি সেই সম্পদখিনি আমি সাঁচি ৰাখিব লাগিব। যে আমাৰ এতিয়া শক্তি আছে কাৰণে আমি যিমান প্ৰয়োজন হৈছে আমি তাতকৈ অত্যাধিক ব্যৱহাৰ কৰি যদি আমি যে সম্পদখিনি লুটি আছোঁ বা লুণ্ঠন কৰি আছোঁ, যাৰ কাৰণে যে পৃথিৱীৰ আমাৰ গ্ৰহটো কি হ'ল ভাঙি পৰিছে, ভাৰসাম্য নাইকিয়া হৈ পৰিছে। সেইকাৰণে সেই বহনক্ষম উন্নয়নৰ ধাৰণাটো আমি সেউজ বিদ্যালয়ৰ জৰিয়তে যদি ছাত্ৰ ছাত্ৰীৰ মানসিকতা যদি সৰুৰে পায়, যাদৱ পায়েঙে কৈছে যে আমি প্ৰাথমিক স্তৰৰ পৰাই ছাত্ৰ ছাত্ৰীক বুজাব নালাগে যে পৰিৱেশ সংৰক্ষণ কৰিব লাগে, তেওঁলোকক পৰিৱেশৰ লগত খেলা ধূলাৰ মাধ্যমেৰে এনেকুৱা এটা অনুভৱ আনিব লাগে যে গছজোপা, এই চৰাই চিৰিকটি, এই জীৱখিনি নাথাকে মইনো কেনেকৈ জীয়াই থাকিম। কিন্তু আমি যদি ছাত্ৰ ছাত্ৰীকে পৰিৱেশৰ পৰা আঁতৰাই ৰাখি কেইদিনমানৰ কাৰণে আমি এনেই ইনকলাব জিন্দাবাদ যে গছ কটা বন্ধ কৰক, পৰিৱেশ এনেকুৱা ধৰণৰ যদি আমি কৰ্ম কৰিব যাওঁ কিন্তু সফল হ'ব নোৱাৰিম। গতিকে সেউজ বিদ্যালয়ৰ প্ৰকল্পটোৱে হৈছে যে প্ৰাথমিক স্তৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশৰ লগত সহাৱস্থান কৰি আগুৱাই নিব লাগে আৰু সেই শিশুসকলে ভৱিষ্যতে ডাক্তৰ, ইঞ্জিনিয়াৰ যিয়ে নহওক তেওঁলোকে যি কৰ্ম কৰিব সকলোতে বহনক্ষম উন্নয়নৰ কথাই তেওঁলোকে চিন্তা কৰিব। তাৰ কাৰণে আকৌ সুকীয়াকৈ এনেধৰণে আমি আৰু সজাগতা সভাৰ প্ৰয়োজন নহ'ব। ধন্যবাদ। ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজি আলোচনা অনুষ্ঠিত হ'ল, বিশেষকৈ সেউজ বিদ্যালয় সম্পৰ্কে। ইয়াত আমি আমাৰ ছাত্ৰবন্ধু ৰিপুঞ্জয় বৰদলৈ আৰু মই ৰাণা প্ৰসাদ হাজৰিকাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। শিক্ষকসকলৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত আমি যথেষ্ট অনুপ্ৰাণিত হৈছোঁ আৰু আমি উপলব্ধি কৰিছোঁ যে আমাৰ এই বিদ্যালয়সমূহক আমি সৰু অৱস্থাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক এখন সেউজ বিদ্যালয় গঢ়ি তোলাৰ ক্ষেত্ৰত যিবিলাক কৰণীয়, সেই কৰণীয়বোৰ যাতে কৰিব পাৰে তাৰ প্ৰতি অনুপ্ৰাণিত কৰিব লাগে আৰু গোটেই বিদ্যালয়খনে সুকীয়াভাৱে নহয়, সকলো মিলি এটা পৰিয়ালৰ দৰে কাম কৰি বিদ্যালয়খন সেউজ কৰি গঢ়ি তুলিব লাগে। তাৰ বাবে বিদ্যালয়ৰ চৌহদত যথেষ্ট বৃক্ষৰোপণ কৰিব লাগে আৰু বিদ্যালয়খনৰ যি জলৰ ব্যৱস্থা যি আছে, পানী যোগানৰ যি ব্যৱস্থা আছে, পানী যাতে এটোপালো অভাৱত নষ্ট নহয় আৰু যি বিদ্যুৎ শক্তি ইয়াত যি খৰচ হৈ থাকে সকলো সময়তে, সেই যাতে অকাৰণে কোনো এখনো ফেন বা এটা লাইটো যাতে নুমাই জ্বলি নাথাকে তাৰ প্ৰতি লক্ষ্য কৰে আৰু এইদৰে কম বয়সৰ এই ছাত্ৰ ছাত্ৰীসকলক এই কম বয়সতে, কোমল বয়সতে যাতে আমি এখন সেউজ বিদ্যালয় কেনেকৈ গঢ়ি দিব লাগে তাৰ যদি আদি শিক্ষা প্ৰথম পাঠ দিব পাৰোঁ, তাৰ প্ৰতি আমি আগ্ৰহী কৰি তুলিবৰ কাৰণে আজি আলোচনাচক্ৰখন আয়োজন কৰা হৈছিলে আৰু আমি আমাৰ ফালৰ পৰা যিমান পাৰি ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক এই সম্পৰ্কে কিছু উদাহৰণসহ কথা ক'বলৈ চেষ্টা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এই বিদ্যালয়খনে অহা 10 বছৰৰ ভিতৰত নিজকে এখন সেউজ বিদ্যালয়ৰূপে প্ৰতিষ্ঠা কৰি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ সক্ষম হ'ব। ধন্যবাদ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।